ল'ৰা জন্ম নিদিয়া হ'লে ভাল আছিলে, জন্ম দিয়াৰ পাছতে ল'ৰাই কাল হ'ল। এতিয়া ল'ৰাৰ কাৰণে দুখ হৈছে, ছোৱালীৰ কাৰণে দুখ, স্বামী ভাৰ্যা মিলিব নোৱাৰে, গোটেই ঘৰখনে অশান্তিৰ কাৰণ। এতিয়া ঘৰৰ পৰা বাহিৰতো যাব নোৱাৰে, ঘৰতো থাকিব নোৱাৰে। আৰু অন্তিমত কি হ'ব? মৰিব লাগিব, নহয় জানো প্ৰভু? কান্দি কান্দিতো যোৱাটো মানে মৰা, অধগতি যাব লাগিব। যাব লাগিছিলে ভগৱানৰ নাম লৈ, ঘৰখনৰ মাজত আনন্দত যাব লাগিছিলে। মাকৰ দায়িত্ব পুত্ৰৰ হাতত দিব লাগিছে। যিটো পুত্ৰ জীয়াই থাকোঁতে টান টান মাত মাতে, মই যোৱাৰ পাছত জানো মাকক কি কৰিব ঠিকনা নাই, এইবোৰে চিন্তাত যাব লাগিব। এতিয়া এই কথাটোকে কৈছে, এই যে মাখি 40টা মৰিলে, খাব নজনাৰ দুখত মৰিলে। এই কথাটো খুব চিন্তা কৰিব, এইটোকে বুজাইছে। আজি যে 40% 40% মানুহ গৃহস্থী আশ্ৰমীয়ে চকু পানী টুকিছে। আজি যে 40% মানুহে যে ঘৰখনত কান্দি কান্দি দিন পাৰ কৰিছে। ল'ৰাই চকু পানী টুকাইছে, পত্নীৰ লগত কাজিয়া কৰি অশান্তি বাঢ়িছে, এসাঁজ অন্ন খাবলৈ শান্তি নাই, সুখ নাই ঘৰখনত। কেলে? খাব নজনা। আৰু অন্তিমত তেওঁলোক কান্দি কান্দিয়ে মৰিব। কান্দি কান্দি জন্ম পালে আৰু অন্তিমত কান্দি কান্দিয়ে প্ৰাণ ত্যাগ কৰিব লাগিব। আৰু কান্দি কান্দি প্ৰাণ ত্যাগ কৰিলে পাছৰ জন্মটো অধগতি যাব, ওপৰলৈ নাযায়। এই 40 জন খাব নজনাৰ দোষত, গুৰৰ দোষ নাই। গুৰৰ দোষ যদি থাকিলহেঁতেন বাকী 10টা সেইগুলো মৰিলহেঁতেন, বাকী 10টাও মৰিলহেঁতেন। এই 10টাই গৃহস্থী আশ্ৰমে সুখৰ কৰিলে, গৃহস্থী আশ্ৰমত থাকিয়েই আনন্দ পালে, স্বৰ্গৰ সুখ পালে, বৈকুণ্ঠৰ আনন্দ পালে, আৰু গৃহস্থী আশ্ৰমে এদিন মুক্তিৰ কাৰণ হ'ব। এতিয়া এই খাব নজনাৰ দোষটো, এই যে পাখি লগাই খালে সেইকাৰণে মৰিলে। পাখি লগাই যি গুড় খালে, এই মাখি মৰিলে। কথাটো খুব ধ্যান দি বুজিব। যি গৃহস্থীয়ে পাখি লগাই সংসাৰ ভোগ কৰিছে, এইজন গৃহস্থীয়ে মৰিব। আৰু যি পাখি বচাই গুড় খালে নমৰে, উৰি যাব। পাখি লগাই গুড় খালে মৰিব, পাখি বচাই গুড় খালে উৰি যাব, নমৰে। আৰু আমাৰ প্ৰতিজন গৃহস্থীক এই ভগৱত গীতাই উপদেশ দিছে, এনেকুৱা কৰ্ম কৰক সংসাৰত যাতে পাখি লাগি নধৰে। পাখি বচাই কাম কৰক, পাখি বচাই ভোগ কৰক, পাখি বচাই সংসাৰ উপভোগ কৰক। জীৱন মুক্ত হৈ থাকিব, যেতিয়া মন যায় ভগৱানৰ ওচৰলৈ যাব পাৰিব। এতিয়া যদি পাখি লগাই খায়, তেতিয়া পাখি লাগি ধৰিলে মৰিব। এতিয়া পাখি দুখন কি প্ৰভু? এতিয়া সেইটোৱে ডাঙৰ কথা। এতিয়া পাখি দুখন কি বাৰু? এতিয়া পাখিটো বচাই গুড় খাবলৈ ক'লো, এতিয়া পাখি দুখন কি? ভগৱত গীতাই কৈছে পাখি বচাই গুড় খাব। অৰ্জুন কৰ্মণ্যবাধিকাৰস্তে মা ফলেষু কদাচন। কৰ্মৰ ফলত পাখি লগাই নিদিব, আশা আৰু আকাংক্ষাৰে। অৰ্থাৎ এই পাখি দুখন কি? এখন হ'ল জ্ঞানৰ পাখি, এখন বৈৰাগ্যৰ পাখি। জ্ঞানৰ দ্বাৰা জানক, জ্ঞানৰ দ্বাৰা বুজক সংসাৰ কি, পত্নী কি, পুত্ৰ কি, ভোগ কি, ঘৰ কি, ঐশ্বৰ্য কি, জন্ম কি, মৃত্যু কি, জীৱনৰ উদ্দেশ্য কি, এইবোৰ বুজক। বুজক এই সংসাৰৰ লগত আপোনাৰ কি সম্বন্ধ, আৰু আচল সম্বন্ধ ভগৱন্তৰ লগত কি সম্বন্ধ, এইটোৱে জ্ঞান আৰু বৈৰাগ্য। জ্ঞান আৰু বৈৰাগ্যৰ পাখি বচাই সংসাৰ কৰক। সংসাৰ ভোগ কৰিবলৈ দিছে প্ৰভুৱে, সংসাৰ ভোগ কৰিবলৈ দিছে প্ৰভুৱে, কিন্তু যোগ নাপাহৰিব। যদি যোগ পাহৰি যায়, অকল ভোগতে লাগি যায়,
তেতিয়া শ্ৰীমদ ভাগৱতত কৈছে ৪ৰ্থ স্কন্ধত যে ভৰত ৰজাৰ নিচিনা পাবলৈ গৈছিলে ঈশ্বৰক, পালে হৰিণাৰ জন্ম। আপোনাৰ মোৰো একেই কথা হ'ব। আমি পাব লাগিছিল ঈশ্বৰক, আমি পাম পশুজনী, অধজনী। গতিকে এই কথাটোকে আমাক কৰ্মযোগত কৈছে যে জ্ঞান আৰু বৈৰাগ্যৰ মাজেৰে সংসাৰ ভোগ কৰক, সংসাৰ অতিবাহিত কৰক, আৰু এদিন সংসাৰৰ পৰা আপুনি মই মুক্ত হৈ যাব পাৰিম। কোনেও বান্ধিব নোৱাৰে। যদি আপুনি মই বান্ধ নাখাওঁ, কোনেও আমাক বান্ধিব পাৰিবনে বাৰু প্ৰভু? নোৱাৰে। কিন্তু আপুনি মই লাগি ধৰো, এইটোৱে হ'ল দুৰ্ভাগ্য। ধৰিলে মৰিলে, এৰিলে তৰিলে। হয়নে বাৰু? ধৰিলে মৰিলে, লাগিলে জেঙত ধৰক, লাগিলে খুটাত ধৰক, লাগিলে ৰছীত ধৰক, লাগিলে সোণৰ চেনত ধৰক, ধৰিলে মৰিলে, আৰু এৰিলে তৰিলে। আপুনি এৰি দিয়ক, চব এৰা খাই যাব। আপুনি ধৰক, চবে ধৰিব। এটা ধৰিব নে এৰিব? যিটো আপোনাৰ নহয় আপুনি কেলে ধৰে? ঘৰটোৱে কাহানি বা আপোনাক তই মোৰ বুলি কৈছে জানো? আপুনি মোৰ ঘৰ কেলে কৰে? আচ্ছা, ভুলটো ঘৰটোৰ নে আপোনাৰ? এবাৰ চাওক, ঘৰটোৱে আপোনাক কেতিয়াও মোৰ ঘৰ তই মোৰ কৰা নাই। আপুনি অকল মোৰ ঘৰ। আচ্ছা, ভুলটো কাৰ? আপোনাৰ। ল'ৰাটোৱে আপোনাক মোৰ কৰা নাই, আপুনি মোৰ কেলে কৰিছে? এদিন ল'ৰা দেখোন বোৱাৰীৰ হৈ যাব, এদিন তাৰ ল'ৰা ছোৱালী হ'ব, তাৰ হৈ যাব। আপোনাৰ নহয় ল'ৰাটো, আপুনি মোৰ কেলে কৰি আছে? ভুলটো কাৰ? ছোৱালীজনী জন্ম দিছে, ডাঙৰ দীঘল কৰিছে, বিয়া দিব লাগিব নালাগিব? আমাৰ গোসানী আইসকলক কৈছে লাগিব নালাগিব? আকৌ মোৰ ছোৱালী কেৰি থাকে। আকৌ মোৰ কেলে কৰে? বিয়া দিয়াৰ পাছতো মোৰ, বিয়া দিয়াৰ পাছতো মোবাইল লগাই সেইফালে কেলে? মোৰ আসক্তিটো ইমান বেছি কেলে? আপুনি নাজানে নেকি যে বিয়া দিব লাগিব তাইক? তাই এদিন আনৰ হৈ যাব, তাই গিৰিয়েকৰ হৈ যাব, তাই সেইখন ঘৰৰ হৈ যাব। আপুনি ঘৰত এখন বিয়া দি দিলে, সম্প্ৰদান দি দিলে, সম্পূৰ্ণ স্বত্ব এৰি দিলে, আৰু সত্য এৰি দিয়াৰ পাছত আকৌ কেলে ধৰি থাকে ৰছী লগাই? কওক। আপুনি বিয়া দিলে, সম্প্ৰদান দিলে, তাইক বুজাই দিলে, সেইখন মা আজিৰ পৰা তোৰ সেইখন ঘৰ, ইমান দিন আমি পোহপাল দিলো, তোক ডাঙৰ দীঘল কৰিলো, আজি তোৰ নিজৰ ঘৰলৈ পঠিয়ালো, সেইখন ঘৰে তোৰ আপোন, সেইখন ঘৰ তই আপোন কৰি লবি, সেইখন ঘৰেই তোৰ জীৱনৰ সুখ দিব, শান্তি পাব লাগিব, সেইখন ঘৰ নিজৰ। সিমানটো কোৱাৰ পাছতো আকৌ যাই পোৱাই নাই, ফোন লগালে হেল্ল', মাকজনী বৰ ভাল নহয়, নন্দেকজনী আৰু বেয়া, ভায়েকটো বেছি চল নিদিবি, এইবোৰ কেলে আকৌ? এই ৰছী যিমান লগাব বান্ধ খাব, সেইটো কোনে ক'লে? আপুনি নিজে কৰিলে, আপুনিতো কৰিব নাপায়। সেইটো নোপোৱা কামটো কেলে কৰে? এজনী ছোৱালী দিলে, তাই এখন নতুন ঘৰ বনাব, তাই সেইখন ঘৰ আপোন, আৰু আপুনি তাত হস্তক্ষেপ কৰি আপুনি তাইৰ ঘৰখন কেলে ভাঙে? আপোনাৰ বুদ্ধিত চলিব নে তাই শাহুৱেকৰ বুদ্ধিত চলিব? যিজনী শাহুৱেকে এটা ল'ৰা ডাঙৰ দীঘল কৰিছে, সেই ল'ৰাটোক মানুহ কৰিছে, পঢ়ুৱাই শুনাই ডাঙৰ দীঘল কৰিছে, সেই শাহুৰ কথা শুনিবহে ক'ব লাগে। মাও, শহুৰ আৰু শাহুৰ সেৱা কৰিবি তই, সেই শহুৰ আৰু শাহুৱেহে তোৰ স্বামীক দিছে, তই সেই ভেটিটো তই পাইছ, তেওঁলোকক অৱহেলা নকৰিবি, তেওঁলোকক পৰিচৰ্যা কৰিবি, তেওঁলোকক সুখ দিবি, দুখ নিদিবি, তেওঁলোকৰ আশীৰ্বাদে তোৰ জীৱন গঢ়িব, তেওঁলোকৰ পৰা আশীৰ্বাদে তোৰ জীৱনৰ সৌভাগ্য আনি দিব। এইটোহে বুজাব লাগিছিলে না প্ৰভু? তে আপুনি মই যদি উল্টা বুজাওঁ, দোষটো কাৰ হ'ব? ছোৱালী ঘূৰি অহাৰ পাছতো দোষ হ'ব,
ঘৰখন ভাঙিব, ছোৱালী গৈ ক'ৰবাত ভাড়া ঘৰত থাকিব, দেখিব মাক বাপেক হালে প্ৰতিদিন খাও দিব, আৰু প্ৰতিদিন খাও দিলে আপোনাৰ কন্যাগৰাকী জানো সুখত থাকিব? তাৰ মানে আমি সংসাৰী নুবুজা মানুহে এই পাপবোৰ নিজে নিজে কৰোঁ। আকৌ কৈছোঁ, পাপবোৰ আপোনাক খেদি নাহে, আমি পাপক খেদি আনো। আজি মোবাইল পোৱাৰ পাছত মোবাইলটোৱে মিছা কথা নকয়, আপুনি মিছা কথা কয়। মোবাইলে চব সঁচা কথা কয়, ডাটা যিমান দিয়ে সঁচা দিয়ে, হয় নে নহয়? আৰু আপুনি কেলে মিছা কথা কয়? আছে শিৱসাগৰত গ'লে মই গুৱাহাটীত আছো, ল'ৰা ছোৱালীৰ সন্মুখত দেউতাকে মিছা কথা কয় জানো? আপুনি মোবাইলে হ'ল, ল'ৰাটোৰ সন্মুখত যেতিয়া মিছা কথা ক'ব তেতিয়া ক'ব দেউতা মিছলীয়া। সিহঁতৰ মনত লাগিবই দেউতাই মিছা কথা কয়, আৰু মিছা কথা কোৱাজনক শ্ৰদ্ধা কেতিয়াও নকৰে, হয় নে নহয়? এই কথাটোকে আমাক বুজাইছে যে আমাক সংসাৰে নাবান্ধে, আমাক কৰ্মই নাবান্ধে, আমাক কৰ্মই আগুৱাই নিয়ে, কিন্তু আমি দুৰ্ভাগ্য আমি নিজে নিজে বান্ধ খাওঁ, নিজে নিজে আসক্তিত কৰ্মৰ মাজত আমি সোমাই পৰোঁ। গতিকে মনত ৰাখিব, ভগৱত গীতাই কৈছে কাম কৰক বান্ধ নাখাব, কাম কৰক, কৰ্মৰ স্বীকৃতি আপোনাক দিব, কিন্তু আশা আকাংক্ষা নকৰিব, আৰু কামনা বাসনাৰে কৰ্ম নকৰিব, স্বাৰ্থ কেতিয়াও নাটানিব। গতিকে এইখিনি কথাকে আমাক ভগৱত গীতাই কৈছে। আৰু কৰ্ম তিনি প্ৰকাৰৰ, সত্যগুণৰ কৰ্ম, ৰজগুণৰ কৰ্ম আৰু তমগুণৰ কৰ্ম। এতিয়া সত্যগুণৰ কৰ্ম সত্যগুণৰ আহাৰৰ পৰা হয়, ৰজগুণৰ কৰ্ম ৰজগুণৰ আহাৰৰ পৰা হয়, আৰু তমগুণৰ কৰ্ম তমগুণৰ পৰা আহাৰৰ পৰা হয়। অৰ্থাৎ গুণবোৰ খাদ্যৰ পৰা হয়। মনত ৰাখিব, আমাৰ ভিতৰত থকা ত্ৰিগুণ যিটো মায়া, অৰ্থাৎ সত্যগুণ, ৰজগুণ আৰু তমগুণ, এই তিনি গুণ আহাৰৰ পৰা হয়। সত্যগুণৰ আহাৰ যদি আপুনি গ্ৰহণ কৰে তেতিয়াহ'লে সত্যগুণ আহিব আপোনাৰ মোৰ মাজত, আৰু সত্যগুণৰ বিচাৰ শুদ্ধ বিচাৰ। আৰু যদি ৰজগুণৰ আহাৰ বেছি খায় তেতিয়াহ'লে ৰজগুণ আহিব। ৰজগুণৰ আহাৰ হ'ল অহংকাৰী, দম্ভ, স্বাৰ্থযুক্ত। আৰু তমগুণৰ আহাৰ যদি বেছি খায় হিংসা আৰু কপটতা আহিব। তেতিয়া প্ৰতিটো কৰ্ম হিংসাযুক্ত হ'ব। গতিকে আমাক কৈছে, হে অৰ্জুন, আহাৰ সত্য শুদ্ধ কৰে, গতিকে শুদ্ধ আহাৰ খাবা, শুদ্ধ মন আৰু ভাৱৰ অধিকাৰী হ'বা। যেতিয়ালৈকে শুদ্ধ আহাৰ গ্ৰহণ কৰিবা, মন আৰু ভাৱনা শুদ্ধ হ'ব, আৰু শুদ্ধ চিন্তা, শুদ্ধ বিচাৰ, আৰু হৃদয় পবিত্ৰ হ'ব। আৰু যদি ৰজগুণৰ আহাৰ বেছি খোৱা তেতিয়াহ'লে ৰাগাত্মক হ'ব, দম্ভ আৰু অহংকাৰ তোমাৰ ভিতৰত প্ৰৱেশ কৰিব। গতিকে ৰজগুণৰ আহাৰ বেছি নাখাবা, সত্য প্ৰধান কৰিবা। আৰু যদি তমগুণৰ আহাৰ খোৱা তেতিয়াহ'লে হিংসা আৰু কপটতা আহিব। আপোনালোকে চাবচোন, এক শ্ৰেণীৰ মানুহ, কোনোবাই গাড়ী এখন কিনিলে তাত গৈ ভাল হৈছে বুলি ক'ব, কিন্তু আনৰ আগত গাই ফুৰিব, এই 2 নম্বৰী কৰি কিনি আনিলে। আকৌ তেওঁ ভগৱানৰ ওচৰলৈ ইহঁতৰ গাড়ীখন এক্সিডেণ্ট হওক, কেলে? অৰ্থাৎ তেওঁৰ মানসিক অৱস্থাটো তেনেকুৱা। আৰু সত্যগুণৰ জনৰ কি ক'ব? সত্যগুণৰ জনে গাড়ীখন কিনা দেখিলে ফূৰ্তি কৰিব, বা বৰ ভাল কাম কৰিলে, আমাৰ গাঁৱত গাড়ীয়ে নাছিলে, ইমান ভাল কাম কৰিলে। সেইজনক গৈ বহুত প্ৰশংসা কৰিব, ভাই তুমি গাড়ীখন আনি বহুত ভাল কৰিলা, আমাৰ গাঁৱত গাড়ী নাই, কেতিয়াবা বিপদে আপদে অন্তত গাড়ীখন আমি পাম। আৰু অন্তত তুমি যেতিয়া গাড়ী আমাৰ গাঁৱত সোমালা, আমাৰ গাঁৱৰ কোনোবাটো ল'ৰাই আকৌ গাড়ী কিনিব, কেলে? প্ৰেৰণা পাব যে অমুকে যেতিয়া গাড়ী কিনিলে যে ময়ো এখন কিনিম। এইটো সত্যগুণৰ।
সত্যগুণৰ চিন্তা আৰু ৰজগুণৰ চিন্তা আৰু তমগুণৰ চিন্তা। সেইকাৰণে আইমাতৃসকলক জনাইছে ভগৱত গীতাই তমগুণৰ আহাৰ ল'ৰা ছোৱালীক নোখোৱাব। তমগুণৰ আহাৰে হিংসা আনে আৰু মানে জড়তা আনে, কৰ্ম বিমুখ কৰে। গতিকে তমগুণৰ আহাৰ নোখোৱাব। আৰু ৰজগুণৰ আহাৰটো কম খুৱাব, সত্যগুণৰ আহাৰ বেছি খুৱাব। আপোনালোকে মাছ মাংস খাই যেতিয়া ভগৱত গীতাই বাধা দিয়া নাই, খাওক, কিন্তু নিয়ন্ত্ৰণত খাওক। অৰ্থাৎ নিয়ন্ত্ৰণৰ মাজেৰে খাওক। যেনেকৈ গাড়ীত ব্ৰেক দিছে, জিভাতো ব্ৰেক লগাওক। কিন্তু বহুত মানুহৰ জিভাত ব্ৰেক নাই, খালী ভাত খাবই নোৱাৰে, খালী ভাত খাবই নোৱাৰে। সেইটো নাই কোৱা। আপোনাৰ ব্ৰেক ফেইল হৈ যাব, ক'ৰবাত গৈ খুন্দা মাৰিব। কেনেকৈ খুন্দা মাৰিব? অন্তিমত আপোনাৰ ভগৱানৰ নাম ল'ব লাগে, ভগৱানৰ নাম নাহিব, মাংসৰ জোল বিচাৰিব, পাছত বাঘ আৰু সিংহ হৈ যাব। যদি আপুনি কাৰোবাক অত্যন্ত বেয়া পায়, হিংসা বাঢ়ি যায়, তেতিয়া অন্তিমত যদি কাৰোবাৰ প্ৰতি হিংসা আহে, তেতিয়া আপুনি পাছৰ জন্ম কুকুৰ নহ'লে সাপ হ'ব। কেলে অন্তিমত চবে মাত লগাব যায় নে নাযায়? বিচনাত পৰি থাকিলে খবৰ ল'বলৈ যায় নে নাযায়? আপুনি অত্যন্ত বেয়া পোৱা মানুহ এজনো যাব, আৰু সেই বেয়া পোৱা মানুহজন আগত ওলালে আপোনাৰ মনটো প্ৰতিহিংসাত তাৰ প্ৰতি বেয়া ভাৱ আহিব। আৰু সেই বেয়া ভাৱত যদি আপোনাৰ প্ৰাণবায়ু গুচি যায়, পাছৰ জন্ম আপুনি কুকুৰ হ'ব। এইকাৰণে কুকুৰবিলাকে এনে কাজিয়া কৰি ফুৰে। কিবা শত্ৰু আছে জানো? এই আগৰ জন্মৰ প্ৰতিহিংসাত যাৰ প্ৰাণ যায়, পাছৰ জন্ম কুকুৰ হয়। এইটোৱে ভগৱত গীতাত কৈছে, ইয়ং ইয়ং বাপি স্মৰণ ভাৱন তেজ্য তেন্তে কলেবৰম তম তমেব ইতি কন্তেয় সদা তদ্ভাৱ ভাবিতাহ। অন্তিমত যিটো ভাৱনা আহে, সেই ভাৱনাই আপোনাক নতুন জন্ম দিয়ে। অৰ্থাৎ এইটো ভাগৱততো কৈছে, এই ভৰত ৰজাৰ অন্তিমত হৰিণাৰ ভাৱনাত নমৰিলে জানো? হৰিণাৰ চিন্তাত মৰাৰ কাৰণে পাছৰ জন্ম হৰিণা হ'ল। পুৰঞ্জন ৰজা ভাগৱতত কৈছে, তিৰতাৰ চিন্তাত মৰাৰ কাৰণে পাছৰ জন্ম নাৰী জীৱন লাভ কৰিলে। সেইকাৰণে আপোনাক মোক সাৱধান কৰি দিছে যে আমি তমগুণটো আনিবৰ কাৰণে ল'ৰা ছোৱালীক তমগুণৰ খাদ্য নোখোৱাব। তমগুণ মানে উচ্ছিষ্ট, বাঁহী আগাদিনাই বনাই থোৱা, কাৰোবাৰ জোঠা। বহুতে এটা কাম কৰে আকৌ, সেইটো ক'বলৈও ভাল নালাগে, সকামলৈ যায়, খোলত দৈ গাখীৰ আৰু কোমল চাউল দিয়ে, আধা তাত খায়, আধা ল'ৰা ছোৱালীলৈ লৈ আনে। সেইটো নহয়। আধা খোৱা বস্তু কেতিয়াও নানিব। উচ্ছিষ্ট হ'ল তমগুণৰ। নিজে অকণমান বেলেগ এটা পাত্ৰলৈ খাব আৰু বাকীখিনি সুন্দৰকৈ আনিব। এতিয়া বহুতে কি কৰে, প্ৰসাদ দিলে সকামত, তাৰ ওপৰতে খালে আৰু এই জোঠা প্ৰসাদখিনি ঘৰলৈ লৈ আনে। আৰু সেই প্ৰসাদখিনি প্ৰসাদ ভাৱনাৰে ঘৰত যদি আৰু কোনোবা আলহীও থাকে, তাৰ প্ৰসাদ তেওঁলোককো দিয়ে। পাপ লাগিব নালাগিব? পাপ লাগিব নাই প্ৰভু? আপুনিও জানে যে মই এই প্ৰসাদটো যদি জোঠা কৰি লৈ যাওঁ, আমাৰ ঘৰত চবে খাব, আৰু যদি কোনোবা আলহী এজনো থাকে প্ৰসাদ ভাৱনাৰে দিব, দিব নিদিব? দিব নে নিদিব? বিনিময়ত পাপ হ'ব নে নহ'ব? অৰ্থাৎ আমাক এইটোৱে কৈছে যে আমাক ভগৱানে মানুহ জন্ম দিছে, জ্ঞান দিছে, বুদ্ধি দিছে, বিবেক দিছে। এতিয়া জ্ঞান বুদ্ধি আৰু বিবেকেৰে যদি আমি পৰিচালিত নহওঁ, আমি যদি আনকনচিয়াছ, অচেতনৰ নিচিনা আমি কামবোৰ কৰোঁ, তাৰ পৰা আমাৰ পুণ্যটো নাহে, পাপটো আহিব, আৰু তাৰ পৰাই আমাৰ পাপ হয়। আৰু পাপবোৰ কি? দুটা পাপ আছে, এটা দেহৰ পাপ, এটা হ'ল আধ্যাত্ম জীৱনৰ পাপ। দেহৰ পাপটো ক'ৰ পৰা হয়? অখাদ্যৰ পৰা হয়। আপুনি খাব লাগে এতিয়া অন্ন, এইখিনি অন্ন খোৱা সময়, আপুনি খাইছে বেলেগ চানা ভাজা, ৰুটি ভাজি, সেইটো পাপ। অৰ্থাৎ আপুনি খাব নালাগে এতিয়া, কিন্তু আপুনি খাই দিলে পাপ। পাপৰ ফল কি? গেষ্ট্ৰিক।
পাপৰ ফল গেষ্টিক হ'ব নাই প্ৰভু? খাব লাগে ভাত 12টা বজাত, আপুনি তেতিয়া আৰু চাহ আৰু কিবা এটা খাইছে। ৰাতি 10টা বজাত খাব লাগে আপুনি অন্ন, আপুনি সেই অন্ন খাইছে ৰাতি 2টা বজাত, পাপ হ'ব? এইটো পাপ। আৰু তাৰ বিনিময়ত আপোনাৰ শাৰীৰিক বেমাৰ হ'ব। এতিয়া মানসিক বেমাৰ কেনেকৈ হ'ব? আধ্যাত্মিক বেমাৰ। পাকঘৰত চেনিৰ বৈয়ামটো কোনোবা আপোনাৰ ল'ৰাটোৱে চেনি উলিয়ালে, আপোনাৰ শিশুটোৱে, পাকঘৰতো আপোনাৰ নিয়ন্ত্ৰণ নাই, চব সোমাব পাৰে, আপুনিতো পাকঘৰত কোন কোন সোমাইছে গম নাপায়। যে চেনিৰ বৈয়ামৰ পৰা আপোনাৰ নাতিটোৱে চেনি উলিয়ালে, তাৰ জোঠা চাহত গুলিলে, চামুচখনেৰে আৰু চেনি আনিলে, খাই চালে চেনি নাই হোৱা, আকৌ লৈ আনিলে, আকৌ চেনিৰ বৈয়ামটো জোঠা কৰি দিলে। আৰু সেই জোঠা চেনি যদি কোনোবা ভকতক খুৱায়, সেই জোঠা চেনি যদি কোনোবা অতিথিক খুৱায়, আপোনাৰ আধ্যাত্মিক পাপ হ'ব। আধ্যাত্মিক পাপ মানে আপোনাৰ ভক্তি হেৰাই যাব। আপোনাৰ নিজে ক'বলৈ আৰম্ভ কৰিব, এই ভগৱান চগৱান নাই দেই, এই ধৰ্ম চৰ্ম কোনো নাই। আপোনাৰ নিজৰ পৰা এই আধ্যাত্মিক পাপ হ'ব। আৰু আধ্যাত্মিক পাপ যেতিয়া হ'ব, আপুনি নিজে নিজে ঈশ্বৰৰ পৰা আঁতৰি যাব, আপুনি মনত ঈশ্বৰ বিমুখ হৈ যাব। সেইকাৰণে আমাৰ দুটা পাপ, কৰ্মৰ পাপ, এটা হ'ল শাৰীৰিক পাপ, শাৰীৰিক পাপৰ বেমাৰ, এইটো অলপ ভাল। আৰু এটা হ'ল আধ্যাত্মিক পাপ। আধ্যাত্মিক পাপে ঈশ্বৰৰ পৰা আঁতৰাই দিয়ে। গতিকে এইখিনিকে আমাক কৰ্মযোগ কৈছে। এতিয়া কাম ভগৱানৰ লগত যোগ হৈ কৰক, সেই কৰ্মই ভগৱানৰ প্ৰিয় পাত্ৰ কৰিব। অৰ্থাৎ এই গোটেই সংসাৰখন ভগৱানৰ। আকৌ কৈছোঁ, ঈশা বাস্য ইদম সৰ্বম যৎ কিঞ্চিত জগতং জগত তেন ত্যক্তেন ভুঞ্জিথা মা গৃধা কস্যচিৎ ধনম। অৰ্থাৎ এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিখন সৃষ্টি, ইয়াৰ মালিক হ'ল ভগৱান। আমি মাত্ৰ সেৱক। সৃষ্টি ভগৱান মানে আমিও ভগৱানৰ। ধৰিব পাৰিছেনে? সমগ্ৰ সৃষ্টি যেতিয়া ভগৱানৰ, আমিও সৃষ্টিৰ মাজৰে এজন, গতিকে আমিও ভগৱানৰ। গতিকে ভগৱানত অৰ্পণ কৰি কৰ্ম কৰক, সেই কৰ্মই আপোনাক স্বীকৃতি দিব। আৰু ভগৱানক বাদ দি যদি কৰ্ম কৰক, সেই কৰ্মই আপোনাক বান্ধিব। ধৰিব পাৰিছেনে? আজি মই গীতাৰ ব্যাখ্যা কৰিছোঁ, এইটো মই কৰিছোঁ জানো? তেতিয়া সমস্ত পাপ পুণ্য মোলে আহিব। এইটো মোক ভগৱানে কৰোৱাইছে আৰু ইয়াৰ ফল মই ভগৱানক দিম। আপোনাক সবে কোনোবাই সেৱা কৰিব, কোনোবাই মৰম কৰিব, কোনোবাই প্ৰশংসা কৰিব, এই ল'লেই মই মৰিলোঁ। কোনোবাই মোক যদি প্ৰশংসা কৰিছে, বৰ সুন্দৰ কৰিছে, মই বাইপাছ কৰি দিব লাগিব। প্ৰভুৰ ইচ্ছা, প্ৰভুৱে কৰাইছে। মই ল'লেই বন্দী হৈ গ'লোঁ। গতিকে সকলো ভগৱানত অৰ্পণ কৰি দিয়ক। আজি আপোনাক সবেও এই শুনিছে কথাখিনি, শুনি আপোনাক সবে জীৱনটো ভগৱানত অৰ্পণ কৰি দিয়ক। যে প্ৰভু, ময়ো প্ৰভুৰ দাস, মোৰ কৰ্ম প্ৰভুৰ কৰ্ম, এই সৃষ্টিখনো প্ৰভুৰ। অৰ্থাৎ তেতিয়া আপোনাক মোক কৰ্মৰ ফলে নাপায়, কৰ্মৰ বন্ধনে নাপায়, আৰু স্বীকৃতি সমস্ত আপোনাৰ মোৰ জীৱনলৈকে আহিব। এইখিনিকে আমাক কৈছে কৰ্মযোগত। ইয়াৰ পাছতে দুটামান প্ৰশ্নও আছে, প্ৰশ্ন তাৰ পাছতে অকণমান নাম হ'ব। প্ৰশ্নখিনি, নাৰীক শক্তিৰ আধাৰ, শক্তিৰ উৎস বুলি কোৱা হয়। প্ৰাচীন যুগৰ পৰা দেৱী সতীসকলক পূজা অৰ্চনা কৰা হয়। কিন্তু এগৰাকী সাধাৰণ নাৰী যেতিয়া স্বামীহাৰা বা বিধৱা হয়, তেতিয়া সেই নাৰীগৰাকীক কিয় বিধৱা মাংগলিক কৰ্মবোৰত তেওঁক ভাগ ল'ব দিয়া নাযায়? অৰ্থাৎ আমাৰ সমাজত এটা পৰম্পৰা আছেই, বহুতে এইটো কৰে। এগৰাকী বিধৱা নাৰীক মাংগলিক অনুষ্ঠানবোৰত ভাগ দিব নলয়। ভাগ দিলে কিছুমানে ধৰি লওক বাধা দিয়ে, নহয়নে বাৰু? অৰ্থাৎ আজি আপোনাক খবৰ আই মাতৃসকলক এই কথাখিনিয়ে কৈছোঁ। সেন্দুৰ এগৰাকী আই যেতিয়া সাধৱা হয়, পৰিপূৰ্ণ হয়,
এতিয়া এগৰাকী আই যেতিয়া বিধৱা হয় আধা হয়। এজন স্বামী যদি পত্নী নাথাকে তেওঁ আধা হয়, তেওঁ যজ্ঞ কৰিলেও ফল নাপায়। মনত ৰাখিব, প্ৰভু ৰামে যেতিয়া অশ্বমেধ যজ্ঞ পাতিছিল তেতিয়া বশিষ্ঠই কৈছিল যে পত্নী, তোমাৰ পত্নী ক'ত, ধৰম পত্নী ক'ত? বোলে নাই, পাতালত গ'ল। তেতিয়া যজ্ঞ নহ'ব। এজন স্বামী আৰু ভাৰ্যা বিবাহিতা নাৰীহে পূৰ্ণ, নহ'লে আধা হয়। বাওঁফালটো পত্নী, সোঁফালটো স্বামী, পতি, এই দুইটা মিলিহে পূৰ্ণ। এখন হাতেৰে সেৱা কৰিলে ফল নাপায়, দুইখন হাতেৰে সেৱা কৰিলে ফল পায়। সেইকাৰণে এগৰাকী বিধৱা নাৰী প্ৰথম থাকে লৌকিক স্বামী। লৌকিক স্বামী মানে সংসাৰৰ, খুব মনোযোগেৰে শুনিব যদি আছে আপুনি। লৌকিক স্বামীয়ে সংসাৰৰ আশ্ৰয় দিয়ে, আৰু যদি আপুনি বিধৱা হৈ গ'ল, অৰ্থাৎ লৌকিক স্বামী গুচি গ'ল, আপুনি পাৰলৌকিক স্বামীক স্বামী কৰি লওক, অৰ্থাৎ ভগৱানৰ ওচৰত সমৰ্পিত হৈ লওক। তেতিয়া আপোনাক আশ্ৰয় ভগৱানে দিব আৰু তৰাব ভগৱানে। এতিয়া আমাৰ সমাজত যে এই ব্যৱস্থাটো কৰে, এইটো নিগেটিভকৈ নল'ব, পজিটিভকৈ ল'ব। নিগেটিভ ল'লে দুখ পাব, পজিটিভ ল'লে দুখ নাপায়। স্বামী আৰু ভাৰ্যা মিলি এগৰাকী সাংসাৰিক মানুহ। যদি আপুনি বিয়া হোৱা নাই সেইটো আকৌ বেলেগ হ'ব, যদি বিয়া নহয়ে সেইটো আকৌ বেলেগ হ'ব। যদি বিবাহ পাশত আবদ্ধ হয় তেতিয়া স্বামী আৰু ভাৰ্যা মিলিহে এটা হয়। বিয়া হোৱাৰ পাছত যদি স্বামীক বাদ দিয়ে ভাৰ্যা আধা হয়, আৰু ভাৰ্যাক বাদ দিলে স্বামী আধা হয়। যেনেকুৱা ধৰক আউনীআটী অধিকাৰ, এতিয়া প্ৰভু ঈশ্বৰ, এতিয়া তেওঁৰ কোনো ধৰ্ম নাই, তেওঁ কোনো ধৰ্ম কেলে পত্নী নাই। এতিয়া তেওঁৰ পত্নী আছে, আপোনাৰ মোৰ যি পত্নী সাংসাৰিক পত্নী, তেওঁৰ পত্নী হ'ল বেলেগ পত্নী, তেওঁৰ পত্নী হ'ল সাধনাৰ পত্নী, আৰু তেওঁলোকৰ পুত্ৰ কন্যা হ'ল সাধনাৰ গৰ্ভত জন্ম দিয়ে জ্ঞান আৰু বৈৰাগ্য। আৰু আমি সাংসাৰিক যিহেতু, আমাৰ পত্নীৰ গৰ্ভত, আমাৰ ধৰম পত্নীৰ গৰ্ভত জন্ম দিওঁ পুত্ৰ আৰু কন্যা, একেটাই কথা। গতিকে এই কথাখিনিকে আমাক বুজাইছে যে যিবিলাক ধৰ্ম কাৰ্য, যিবিলাক সংকল্পিত কৰ্ম, ভক্তি কৰ্মত আপোনাৰ আই বাধা নাই, ভক্তি কৰ্মত বাধা নাই, কিন্তু যিবিলাক সংকল্পিত কৰ্ম, যিবিলাক ধৰ্ম কৰ্ম, অৰ্থাৎ পঞ্চম পুৰুষাৰ্থ য'ত আছে তাত এজন পূৰ্ণ গৃহস্থী লাগে। আৰু সেইকাৰণে পূৰ্ণ গৃহস্থী মানে স্বামী আৰু ভাৰ্যা মিলিলেহে পূৰ্ণ গৃহস্থী হয়। এতিয়া স্বামী আৰু ভাৰ্যা নাথাকিলে পূৰ্ণতা নাথাকে। এই কথাটোৰ কাৰণে আমাৰ সমাজত এইখিনি বাৰণ কৰিছে, তাক নিগেটিভকৈ নলৈ পজিটিভকৈ ল'ব লাগে। প্ৰভু, কিছুমান ভকতে নামক কিয় পেচা কৰি লৈছে, নামক কিয় ব্যৱসায় কৰি লৈছে আৰু পইচা ডিমাণ্ড কৰে? এইটো প্ৰশ্ন আচলতে এইটো হ'ল যুগৰ যুগতি, এইটো হ'ল যুগ ধৰ্ম। আচলতে এইখিনি কথা সাধাৰণতে আলোচনা কৰিবলৈ এই গীতাক আগত লৈ বা ভাগৱতক আগত লৈ কৰিবলৈ বেয়া। ধৰ্ম আলোচনা মিটিঙত কৰিব পাৰি, কিন্তু কৰিবলৈ এইকাৰণে বেয়া। এতিয়া মন্দিৰত কিয় পইচা দিয়ে? ভগৱানেতো পইচা নলয়। মন্দিৰত কিয় পইচা দিয়ে? ভগৱানে পইচা লয় জানো? মন্দিৰটো চলিবলৈ, মন্দিৰটোৰ খৰচা কৰিবৰ কাৰণে। এতিয়া মন্দিৰত বিগ্ৰহে পইচা নলয়, পূজাৰীজনক পইচা লাগে। এতিয়া যিজন মন্দিৰৰ পূজাৰী আছে সেইজনৰ ল'ৰা ছোৱালী আছে, সেইজনৰ ল'ৰা ছোৱালী স্কুল কলেজলৈ যায়। যদি সেইজন ব্ৰহ্মচাৰী হয় তথাপিও পইচা লাগিব পিন্ধি থকা সৰু কাপোৰখনৰ কাৰণে। সংসাৰ ধৰ্মটোৱে হ'ল অৰ্থ লাগিব। এতিয়া সেই মন্দিৰৰ পূজাৰীজনক যদি পইচা নিদিয়ে তেতিয়া সেই মন্দিৰৰ পূজাৰীজন চলিব নোৱাৰে। সেইকাৰণে মন্দিৰৰ পূজাৰীজনৰ কাৰণে ভগৱানক পইচা চৰাই
আৰু ভগৱানৰ পৰিচালনা কৰা পূজাৰীজনে এইকাৰণে পইচাটো লয়। এতিয়া দ্বিতীয়তে আই মাতৃগৰাকী ঠিকে কৈছে, মই এই কথাটো অলপতে আৰু প্ৰায় কওঁ যে ভাগৱত গীতাত আৰু নাম বাণিজ্যিকৰণ হ'ব নালাগে। ইয়াত পইচা শব্দটো আহিব নালাগে, দক্ষিণাটো আহিব লাগে। দক্ষিণা লুকাই দিব লাগে, দেখাকে পইচা দিয়ে। আৰু যি দাবী কৰে তেওঁক মাতিব নালাগে। আকৌ কৈছোঁ, যিজন ভকতে পইচাৰ দাবী কৰে যে ভাগৱত গাই দিম, ইমান পইচা লাগিব, তাক মাতিব নালাগে। আকৌ কৈছোঁ, যিজনে কয় পইচা চুক্তি কৰে, মাতিব নালাগে। কাৰণ কেলে, মতাৰ পাছত যদি পইচাটো দি কাৰোবাৰ আগত কয় বা মনটো অসন্তোষ হয়, তেতিয়াহ'লে মনত ৰাখিব অপৰাধ হয়, পাপ লাগে। গতিকে পইচা যিজনে দাবী কৰে এইজনক নামাতিব, আৰু আপুনি নিজে কৰিব, তেতিয়া ভাল হ'ব। গতিকে আজি এই শব্দটো সাধাৰণতে আহিবই নালাগে। সেইকাৰণে আমাক কৈছে দক্ষিণা। আমি 4জন ভকত বহি আছোঁ, যদি দেখাকে দিয়ে পইচা হ'ব, নেদেখাকে দিলে দক্ষিণা হ'ব। সেইকাৰণে দক্ষিণা লুকাই দিব লাগে। এতিয়া দেখাকে দিলে কাজিয়া লাগিব, এজনক দিলে 10 টকা, এজনক দিলে 5 টকা, কাজিয়া লাগিব নাই? কওক, লাগিব নাই? বেয়া পোৱা পৰি হ'ব নাই? সেইকাৰণে আমাক ধৰ্মশাস্ত্ৰই কৈছে দক্ষিণা লুকাই দিবা। লুকাই দিলে অৰ্থাৎ আপুনিও পইচা দেখুৱাই দিলে পইচা দেখুৱাই দিব, আৰু লওঁতেও পইচা ল'ব, তাত গণ্ডগোল আছে। গতিকে দক্ষিণা সদায় লুকাই দিব, শ্ৰদ্ধা আৰু ভক্তিৰে দিব, পাছত কেতিয়াও গাই নুপুৰিব। আৰু যিয়ে পইচাৰ দাবী কৰে, পুনৰ কৈছোঁ, সেইজনক নামাতিব। কাৰণ কেলে, সেইটো হ'ল ধৰ্মৰ, এটা হ'ল পূজাৰী, এটা হ'ল বেপাৰী। গতিকে ধৰ্মৰ বেপাৰ কৰিলে বেপাৰ কৰোৱাসকলো যাব, অধোগতি যাব, আৰু কৰাসকলো অধোগতি যাব। গতিকে এই কথাটো আৰু বেছি বহলাই নকওঁ। গতিকে আপোনালোকক পুনৰ কৈছোঁ যে পইচাৰ শব্দটো আমাকো ইয়াত সুধিছিলে, প্ৰভু কিমান পইচা লাগিব? এইটো বৰ্তমান অসমত চলিছে, কিন্তু পইচা নিদিব, দক্ষিণা দিব। আৰু দক্ষিণা নিদিলে কৰ্মৰ ফল নাপাব, কিন্তু পইচা ভাৱনাৰে কেতিয়াও নিদিব। আৰু পইচা ভাৱনাৰে দিলে সেইটো আৰু বেপাৰলৈ গুচি যাব। গতিকে সেইটো হ'ব নালাগে। এতিয়া দ্বিতীয়তে আৰু এখন আছে, প্ৰকৃততে গীতা শাস্ত্ৰ ভাগিৰ আধ্যাত্মিক অৰ্থ কি? ত্যাগ। গীতাৰ অৰ্থটোৱে হ'ল ত্যাগ। ত্যাগত শান্তি অনন্তৰম। আৰু জীৱনৰ অৰ্থ হ'ল ত্যাগ। জীৱনত যিমান ত্যাগ কৰিব শান্তি পাব, আৰু যিমান ভোগ কৰিব ৰোগ চাপি আহিব। গতিকে ত্যাগত শান্তি আছে, ভোগত দুখ আৰু কষ্ট আছে। আৰু গীতাই জীৱনৰ মূল মন্ত্ৰ হ'ল ত্যাগ কৰক। পঞ্চপাণ্ডৱৰ ভিতৰত একমাত্ৰ সত্যবাদী হিচাপে যুধিষ্ঠিৰ সকলোৱে জানে, তথাপিও অৰ্জুনক কিয় সখী কৰি ল'লে? অৰ্জুন আৰু কৃষ্ণ তেওঁলোক হ'ল নৰ আৰু নাৰায়ণ, অৰ্থাৎ নৰ আৰু নাৰায়ণ এক তত্ত্ব। সেইকাৰণে নৰ আৰু নাৰায়ণ আপোনাক মোক শিকাইছে, মানুহ যদি হ'ব পাৰে ঈশ্বৰক পাবলৈ হাবাথুৰি খাব নালাগে। আৰু যেতিয়ালৈকে পূৰ্ণ মানুহ নহয় ঈশ্বৰক নাপায়। সেইকাৰণে কৈছে ভগৱান কৃষ্ণ কৈছে, তুমি নৰ মই নাৰায়ণ, অনাদি কালৰ পৰা তোমাৰ আৰু মোৰ সখীত্বৰ সম্বন্ধ। গতিকে তুমি নাজানা, মই জানো। আৰু সেইটোৱে 4ৰ্থ অধ্যায়ত ভগৱত গীতাত ভগৱান কৃষ্ণই কৈছে। গতিকে নৰ আৰু নাৰায়ণ সদায় সখীত্ব হয়। আৰু আপোনাক মোকো কৈছে, মানুহ হ'বলৈ যত্ন কৰক, পূৰ্ণ নৰ হওক, নাৰায়ণক পাবলৈ সময় নালাগে। ভগৱান কৃষ্ণই অৰ্জুনক কিয় বুজাব লগা হ'ল? নৰ আৰু নাৰায়ণ এক তত্ত্ব, কিন্তু নৰে মানুহে পাহৰি যায়, ঈশ্বৰে নাপাহৰে।
এইটোৱে হ'ল পাৰ্থক্য। মানুহ ঈশ্বৰ হ'ব নোৱাৰে, ঈশ্বৰত লীন যাব পাৰে, ঈশ্বৰৰ সেৱক হ'ব পাৰে, ঈশ্বৰত সমৰ্পিত হ'ব পাৰে, মানুহ ঈশ্বৰ হ'ব নোৱাৰে। সেইকাৰণে মানুহে পাহৰি যায়, অৰ্থাৎ ঈশ্বৰে নাপাহৰে। এইকাৰণে ভগৱত গীতাৰ জ্ঞান দিয়ে যে তুমি আৰু মই এক তত্ত্ব, ভিন্ন নহয়। গতিকে অৰ্জুন, তুমি মাত্ৰ মোৰ মাজেৰে সেৱা কৰা আৰু মোৰ কৰ্ম সকলো তুমি প্ৰাপ্তি হ'ব ফল। এইটো কথাই কৈছে। কুৰুক্ষেত্ৰ যুদ্ধৰ মজিয়াত যুদ্ধৰ ৰথ ৰাখি 18টি শ্লোকৰ অধ্যায়ৰ যি তত্ত্ববুজ আছিল, বাকীসকল ৰৈ আছিল। ভগৱান কৃষ্ণ যোগেশ্বৰ, তেওঁৰ সমস্ত ইচ্ছাৰ অধীন জগত। যে ভগৱান কৃষ্ণই যদি ভাগৱত মহাপুৰাণৰ 10ম স্কন্ধত যেতিয়া অঘাসুৰ বধ কৰি ব্ৰহ্মাই 1 বছৰ গোবৎস আৰু নিজৰ শিশুসকলক, সখীসকলক লৈ গৈছিল, আৰু তেতিয়া তেওঁ নিজৰ পৰা সেই গোবৎস আৰু শিশুসকলক পুনৰ সৃষ্টি কৰি 1 বছৰ নিজেই গৰুৰ পোৱালি হৈ গাখীৰ খাইছিল, নিজেই গোপবালক হৈ গোপিনীৰ ব্ৰজধামৰ গোৱালিৰ কোলাত বহি স্তনপান কৰিছিল। কিন্তু যেতিয়া ব্ৰহ্মাই গৰু ঘূৰাই দিলে, 1 বছৰ পাৰ হৈ গ'ল, তেতিয়া গোপবালকসকলে উঠি 1 মিনিটো দেৰি নহ'ল যে টোপনিৰ পৰা সাৰ পোৱাৰ নিচিনা হ'ল। তে 1 বছৰ পাৰ হৈ গ'ল, গমেই নাপায়। সেইকাৰণে ঈশ্বৰৰ ইচ্ছাত কাল আৰু মায়া বন্দী হৈ আছে। আপুনি মইহে কাল মায়াৰ ভিতৰত আছোঁ, ঈশ্বৰ কাল মায়াৰ বাহিৰত আছে। গতিকে ঈশ্বৰত সময় আৰু মায়া এই দুইটাই নাথাকে। 1 বছৰো যদি গীতা কয়, 1 বছৰ আপোনাৰ মোৰ কাৰণে এই টোপনি মাৰাৰ সময় গণে হ'ব। গতিকে ঈশ্বৰৰ কাৰ্যত বিচাৰ কৰি আপুনি মই অন্ত উলিয়াব নোৱাৰিম। সেইকাৰণে ভগৱান কৃষ্ণই কুৰুক্ষেত্ৰ মহাসমৰত ভগৱান কৃষ্ণক গীতা কৈছিলে, বাকীসকল সন্মোহিত হৈ আহিছিল। কুৰুক্ষেত্ৰৰ মাজত কৃষ্ণই কোৱা কথাবিলাক কেৱল সঞ্জয় আৰু অৰ্জুনৰ বাহিৰে অন্যসকলে শুনা নাছিল কেলে? অৰ্থাৎ এইকাৰণে নাছিলে দিব্য জ্ঞান আৰু দিব্য দৃষ্টিৰ অভাৱ আছিলে। পৰীক্ষিত মহাৰাজক ভাগৱত কওঁতে তাতো হাজাৰ হাজাৰ ঋষিমুনি আছিলে, হাজাৰ হাজাৰ ৰজা মহাৰাজা আছিলে, লগত বহি আছিলে পৰীক্ষিতৰ। কিন্তু কোনেও নুশুনিলে, একমাত্ৰ পৰীক্ষিতে শুনিলে। কেলে? তেওঁলোকে মন আছিলে বেলেগত, কাণ আছিলে মাত্ৰ ওচৰত। কাণেৰে শুনিলে গীতা ভাগৱত শুনা নাযায়, বিশুদ্ধ মনেৰে শুনিলেহে গীতা ভাগৱত শুনা যায়। আজিও আপোনালোকে এই গীতাৰ বাণীবোৰ যিবোৰ শুনিছে, যিজনে মনেৰে শুনিছে সেইজনৰ জীৱনত এইবোৰ কথা থাকি যাব। যিসকলে কাণেৰে শুনিছে, অহাকালিলৈ আপোনালোকে আহি আমাক ক'ব, আপোনালোকৰো নাথাকে। কেলে? কাণেৰে শুনা কথা যদি মনত থাকিলেহেঁতেন, জীৱন ৰূপান্তৰ কৰিলেহেঁতেন, গৰু ছাগলীক বান্ধি গীতা ক'লেও গৰু ছাগলীক বৈকুণ্ঠ পালেহেঁতেন। কেলে? তেওঁলোকৰো কাণ আছে। গতিকে এইখিনি আমাক বুজাইছে যে ভগৱত গীতা আৰু শ্ৰীমদ ভাগৱত শুনিবৰ কাৰণে পবিত্ৰ মন লাগিব, বিকাৰ শূন্য মন লাগিব। গতিকে ইয়াৰ পাছতে আমি ভগৱত 4ৰ্থ অধ্যায় মাজলৈ যাম। অকণমান নাম হওক, সকলে অকণমান আনন্দ কৰিব। কৃষ্ণই বৃন্দাবন গৰকি নাছিলে, বৃন্দাবনৰ গোপী হবে তাকে চাই আছিলে, সংগে নাচে সুন্দৰীৰা ধিকা আৰু ঢৌ তুলি তুলি নাচে যমুনা।
ধৌ তুলি তুলি নাচে যমুনা কৃষ্ণই বৃন্দাবনত গৰকি নাচিলে বৃন্দাবনৰ গোপী হবে তাকে চাই আছিলে অঙ্গে নাচে সুন্দৰীৰা ধিকা আৰু ধৌ তুলি তুলি নাচে যমুনা আৰু ধৌ তুলি তুলি নাচে যমুনা কৃষ্ণ চাপৰি বান্ধ রাম রাম বৃন্দাবনে নাচে রাধা কোন দিকে আছে রাধা কোন দিকে আছে পানীয় না চলে রাধা কৃষ্ণৰ সঙ্গে নাচে ও পানীয় না চলে রাধা কৃষ্ণৰ সঙ্গে নাচে কৃষ্ণই বৃন্দাবনত সকলোৱে অকণমান গাই দিয়ক লগতে তেতিয়া ভাল হ'ব মনটো ভাল লাগিব তাকে চাই আছিলে সঙ্গে নাচে সুন্দৰীৰা ধিকা আৰু ধৌ তুলি তুলি নাচে যমুনা আৰু ধৌ তুলি তুলি নাচে যমুনা কৃষ্ণ রাম রাম বৃন্দাবনে নাচে রাধা কোন দিকে আছে রাধা কোন দিকে আছে পানীয় না চলে রাধা কৃষ্ণৰ সঙ্গে নাচে ও পানীয় না চলে ৰাধা কৃষ্ণৰ সঙ্গে নাচে কৃষ্ণই বৃন্দাবনত গৰকি নাচিলে বৃন্দাবনৰ গোপী হবে হালি হালি শৰীৰৰ জড়তা এৰি দিয়ক শৰীৰৰ বেমাৰ এৰি যাব আৰু ধৌ তুলি তুলি নাচে যমুনা আৰু ধৌ তুলি তুলি নাচে যমুনা কৃষ্ণ বনমালী কাৰ লগত ধেমালি গদা বনমালী গোপী লৈ ধেমালি কৰা বনমালী কাৰ লগত ধেমালি গদা বনমালী গোপী লৈ ধেমালি কৰা কৃষ্ণ উৰুলি অকণমান দিয়ক উৰুলি চবে দি আছে একেলগে দিয়ক উৰুলি দিয়ক
সচ্চিদানন্দ ভগবান কি, বলো শ্রীমন্ত শংকৰ গুৰু কি। সকলোৱে চকু মুদি দিওঁ, শৰীৰৰ জড়তাটো এৰি দিওঁ, শৰীৰৰ জড়তা। আমাৰ জীৱনৰ দুখৰ দুটাই কাৰণ, এই কথাটো খুব মনোযোগেৰে শুনিবচোন। আমাৰ জীৱনৰ দুটা কাৰণ হ'ল, এটা দেহৰ জড়তা, এটা হ'ল মনৰ জড়তা। দেহৰ জড়তাই শৰীৰক বেমাৰী কৰে আৰু মনৰ জড়তাই মানসিক ৰোগীয়া কৰে। এতিয়া মনৰ জড়তাটো কি বাৰু? মনৰ জড়তা হ'ল উচ্চ নিজ ভেদ ভাৱ। মই ধনী, এজন দুখীয়া, মই উচ্চ জাতি, এজন নিজ জাতি, মই দেখিবলৈ ধুনীয়া, এগৰাকী দেখিবলৈ বেয়া, মই উচ্চ, এজন নিজ, মই সন্মানী, এজন মোৰ লগত নবহো। এনেকৈ যে মনৰ গাঁঠিবোৰ, এই মনৰ গাঁঠিবোৰেই হ'ল মানসিক বেমাৰ। মনত ৰাখিব, আজি যে মানুহবোৰ বেমাৰী হৈছে, অত্যাধিক বেমাৰী হৈছে, ইয়াৰ কাৰণ হ'ল মনৰ ডিজৰ্ডাৰ, মনৰ বিশৃংখলা। আৰু মনৰ যিবোৰ গাঁঠি লগাই লৈছে, এইবোৰ উচ্চ নিজ ভেদ ভাৱ, ধনী দুখীয়া, এই গোটেইবোৰ মনৰ বেমাৰ। সেইকাৰণে ভকত হ'বলৈ আমাক গাঁঠি নোহোৱা 3খন কাপোৰ পিন্ধাই লয়। কেলে? প্ৰথম কাপোৰৰ গাঁঠি খোলা, তাৰ পাছত মনৰ গাঁঠি খুলিব লাগিব। মনত যেতিয়ালৈকে গাঁঠি থাকিব, সুখ নাপাবা, শান্তি নাপাবা আৰু ভালকৈ হাঁহিব নোৱাৰিবা। মনত ৰাখিব। 3 বস্ত্ৰৰ অৰ্থ কি? চেলেং, ধুতি আৰু গামোচা। গাঁঠি নাই। চোলা পিন্ধি কিয় নোৱাৰে? গাঁঠি আছে। কিন্তু জ্ঞান মাৰ্গত চোলাৰ পিন্ধি পাৰে। কেলে? জ্ঞান মাৰ্গত মনৰ গাঁঠি খোলে, ভক্তি মাৰ্গত কাপোৰৰ গাঁঠি প্ৰথম খোলে। এইটোৱে ডাঙৰ কথা। জ্ঞান মাৰ্গটো টান, বহু সাধনা কৰিব লাগে, বহু তপস্যা কৰিব লাগে। সেইকাৰণে ভক্তি মাৰ্গত হ'ল মনৰ গাঁঠি খুলি ল'ব লাগে। হ'লে প্ৰথম আমাক 3 বস্ত্ৰ দিছে, অৰ্থাৎ 17তম আমাৰ ভিতৰত 3 গুণ আছে। এই গুণে গাঁঠি লগায়। আজি চাবচোন, ধৰ্মই মানুহক যিমান আঁতৰাইছে, ধৰ্মই মানুহক যিমান শত্ৰু ৰূপে পৰিচিত কৰিছে, আৰু কোনেও কৰা নাই। ধৰ্মই লগহে লগায়, ধৰ্মই জানো আঁতৰায়? কেলে? ধৰ্মই কেলে আঁতৰায়? ধৰ্মত অহংকাৰ আছে। যে মনৰ গাঁঠি, এবাৰ আমি বালিগাঁও গৈছিলোঁ, ডিগবৈ বালিগাঁও, বালিজান। তাত এখন গাঁও, 5টা নামঘৰ। যাওঁতে কৈছে বোলে, বহুত লাজে লাগিছে। আৰু মোক যিটো নামঘৰলৈ মাতিছে, বাওঁফালে এটা আছে, সোঁফালে এটা আছে, মুধচত এটা আছে, একে লগত 3টা আছে। আৰু তাত প্ৰথম দিনা ভাগৱত শুনাৰ পাছত দ্বিতীয় দিনা এটা ব্ৰাহ্মণ পৰিয়াল আছে, পৰিয়ালটোৱে আছে তাত। ভায়েকে তামোল পাণ আৰু পইচা দক্ষিণা এটা লৈ আনি ককায়েকৰ চৰণত দীঘল দি পৰিছে। এটাই মাত্ৰ শব্দ কৈছে বাৰে বাৰে, যে দাদা মই ভাগৱত শুনিলোঁ, দাদা মই ভাগৱত শুনিলোঁ, মই ভাগৱত শুনিলোঁ, মোক ক্ষমা কৰি দে, মোক ক্ষমা কৰি দে। 8 বছৰ মোটামুটি নাই, 8 বছৰ। আৰু এই ব্যাখ্যাটো যিদিনা হ'ল, এই মনৰ বেমাৰটো বুজি পালে। আৰু এই মনৰ বেমাৰ, একেখন চোতালৰ দুইফালে 2টা ঘৰ আছে, 2টা ককাই ভায়ে মাত বল নাই, কিমান ভয়ানক যন্ত্ৰণা হ'ব পাৰে ওলালেই দেখা পায়। একে মাকৰ গৰ্ভত জন্ম পোৱা 2টা পৰিয়াল, 8 বছৰ মোটামুটি নাই। 8 বছৰ ৰাতিপুৱা উঠি 2টাৰ মুখ দেখে। আৰু সেইদিনা
সেই তামোল পাণ দি স্মৰণ, অৰ্থাৎ কথা শুনিলেহে গুচে মনৰ সংশয়, মনৰ বেমাৰ। সেইকাৰণে ভাগৱত কথা আৰু গীতা সেইকাৰণে শুনিব লাগে, মনৰ গাঁঠি খুলিবলৈ, মনৰ বিকাৰবোৰ মুক্ত কৰিবৰ কাৰণে, মন পবিত্ৰ কৰিব। আজি মানুহৰ ইমান বেমাৰ কেলে? আজি মানুহৰ বেমাৰ চবতকৈ কি? আগত আছিলে বাত পিত্ত কফ, হয় নে নহয়? অজামিলৰ উপাখ্যানত সেই কথাটো কৈছে নাই? বাত পিত্ত কফ তিনিটা যমদূত বুলি কৈছে নাই? আজিকালি বাত পিত্ত কফ আছে জানো? আজিকালি কি আছে? হাৰ্টৰ ডায়েবেটিছ, হয় নহয়, আৰু প্ৰেছাৰ। এই হাৰ্ট, ডায়েবেটিছ আৰু প্ৰেছাৰ এইটো কিয় হয়? এইটো মনৰ যেতিয়া গাঁঠি লাগিব, মন যেতিয়া মুকলি নহ'ব, মনত যেতিয়া ডিপ্ৰেশ্যন আহিব, মনত যেতিয়া এই যে হেঁচাবোৰ পৰিব, এই তিনিটা বেমাৰ এতিয়া বৰ্তমান সময়ৰ প্ৰধান। কেলে? বৰ্তমান সৎসংগ নাই, মানুহে নাচিব নোৱাৰে, মানুহে মুকলিকৈ গাব নোৱাৰে, মানুহে মুকলিকৈ কথা, আনকি নিজৰ পত্নী পুত্ৰৰ লগতো একেলগে বহি কথা পাতিব নোৱাৰে। আৰু সেইকাৰণে আমাক এই কথাটোকে কৈছে যে শৰীৰৰ জড়তা, আপোনাক সবে আই মাতৃসকলক এটা প্ৰমাণ কৰি চাওক, প্ৰমাণ কৰি চাওক, এইবিলাক প্ৰেক্টিকেল। আৰু তেতিয়া গীতা মিছা হৈ যাব, ভাগৱত মিছা হৈ যাব। আপোনাৰ সবে যাৰ যাৰ আঁঠুৰ বিষ, কঁকালৰ বিষ আছে, ৰুম এটাত সোমাব, ইয়াততো নাচিব নোৱাৰে। আমি য'ত গৈছোঁ চব নামঘৰ নাচিছে, ইয়াতহে কোনেও নাচা নাই, ইয়াত জড়তা আছে। আপোনাক সবে আমাৰ ৰুমলৈ যাবলৈ ভয় কৰে, আচৰিত কথা। আজি আই মাতৃসকলক সুধিছোঁ, বোলে প্ৰভু ভয়ে লাগে ইয়াত সোমাবলৈ। আকৌ সুধিছোঁ চাহপানী অকণমান বনাওক, বোলে কিবা এটা অন্তৰ বনাই দিয়ক, বোলে বনালে খাব জানো? ৱাহ, কি আচৰিত কাণ্ড! কিমান গাঁঠি লাগি আছে মনত। এগৰাকী নাৰী লক্ষ্মী স্বৰূপা, এগৰাকী নাৰী মাতৃ, আপোনাৰ খবৰ মা স্বৰূপা। আপোনাক সবে যদি চাহ দিয়ে খাম না সুধিছে, কিমান গাঁঠি লাগি আছে। অৰ্থাৎ আপোনাক সবে এই কথাটোকে আমাক বুজাইছে, মন সদায় পবিত্ৰ কৰক। আপোনাৰ পবিত্ৰতাই ভগৱানক টানি লৈ গৈছেগে। শবৰী নামৰ চণ্ডালিনীয়ে অযোধ্যাৰ পৰা ভগৱান ৰামক টানি লৈ গৈছেগে, আৰু জোঠা বগৰী শবৰীমাই দিছে। আৰু প্ৰভু ৰামে মাতৃত্বৰ যিটো প্ৰেম, যিটো ভাৱনা গ্ৰহণ কৰিছে। গাঁঠি নাৰাখিব, নিজক নিজ বুলি নাভাবিব, নিজক তল বুলি নাভাবিব, নিজক অস্পৃশ্য বুলি নাভাবিব। যি মানুহে নিজক অস্পৃশ্য বুলি ভাবে, যি মানুহে নিজক নিজ বুলি ভাবে, যি মানুহে নিজক সৰু বুলি ভাবে, এওঁ মহা অপৰাধী। কোনোবাই কোৱাটো কিন্তু অসুবিধা নাই, কোনোবাই ক'লে আপত্তি নাই। সেইকাৰণে সতী ৰাধিকাই কৈছিলে যে মোক আনে কয় নিজ জাতি বুলি, সেইটো তেওঁ ক'ব পাৰে, বেয়া পাব নালাগে। তেওঁ কৈছে, মই নাভাবো মই সতী। সেইকাৰণে শংকৰ গুৰুজনাৰ ওচৰত গৈছে, কেতিয়াও নিজ বুলি নাভাবিব, নিজে পবিত্ৰ হৈ থাকিব, নিজে সদায় মন পবিত্ৰ কৰি ৰাখিব, নিজে বেয়া কাম নকৰিব, নিজে কেতিয়াও অন্যায় অধৰ্ম নকৰিব, আপোনাৰ ভগৱানে আপোনাক গ্ৰহণ কৰিব। গতিকে এই কথাটোকে কৈছে। শাৰীৰিক জড়তা, আপোনাক সবে এটা ৰুমৰ ভিতৰৰ পৰা হুক মাৰি ল'ব, প্ৰভুৰ নাম এটা লগাই ল'ব, নাচিব। একমাহ নাচক, যদি বেমাৰ ভাল নহয় মোক ক'ব। কেলে? আমাৰ আই মাতৃসকলে ঠাই মুচিব লাগে, ঠাই মোচা চিষ্টেম বন্ধ। তলত বহিব লাগে, তলত বহাবিলাকো বন্ধ। অৰ্থাৎ অন্ন বনাব লাগে তলত, এবাৰ উঠা, এবাৰ দিয়া, এবাৰ সেৱা কৰি দিয়া, সেৱা কৰি অন্নমুঠি দিয়া, সেৱা কৰি তামোলখন দিয়া, সেৱা কৰি চাহ দিয়া, এইবোৰ ব্যৱস্থা আছিলে। সেই চিষ্টেমবোৰ বন্ধ হৈ গ'ল। গতিকে এতিয়া শৰীৰবোৰ থিয় বনোৱা, থিয় দিয়া, ঝাৰু মাৰিলেও একেবাৰে কঁকাল বেকা নকৰা, আৰু এতিয়া সেৱা কৰা চিষ্টেমটোৱে নাই, ধান বনা চিষ্টেম নাই, ঝাৰু মাৰা চিষ্টেমবোৰ নোহোৱা হৈ গ'ল, ঘৰ মোচা ডাঙৰ দীঘল লাঠি ওলাই গ'ল। তেতিয়াহ'লে শৰীৰৰ বেমাৰ নহয় কি হ'ব? সেইকাৰণে আপোনাক সবে এতিয়া এটাই মাত্ৰ উপায় আছে, সেইটো ডক্তৰৰ ওচৰত গ'লে বহুত পইচা ল'ব,
পেইন কিলাৰবোৰ খালে বহুত ছাইড এফেক্ট হ'ব, গতিকে ভগৱানৰ এটা নাম লগাই ল'ব আৰু নিজে নিজে নাচিব। যিমান অৰ্থাৎ ভগৱান কি নটবৰ, ভগৱানে নাচিবলৈ শিকাইছে। শিৱ কি নটৰাজ, নাচিবলৈ শিকাইছে। নাচিলে শৰীৰৰ বেমাৰ ভাল হ'ব আৰু গীতা ভাগৱতৰ কথা শুনিলে মনৰ গাঁঠি খুলিব। এতিয়া মানুহ মনৰ গাঁঠি, আমি উচ্চ, কিহৰ উচ্চ? প্ৰশ্নটো হ'ল আমি উচ্চ, কেনেকৈ উচ্চ হ'ল? এইটো গাঁঠি নহয় জানো? মই সকলোতকৈ ধনী এইজন মানুহৰ লগত মই বহিম জানো? এই গোটেই ভেদভাৱটোৱে আমাৰ জাতি অজাতি, ধৰ্ম অধৰ্ম, উচ্চ নিচ, এইটোৱে হ'ল মনৰ বেমাৰ। আজিৰ পৰা এই মনৰ বেমাৰটো নানিব। সকলো মানুহ পবিত্ৰ, সকলোতে আত্মা আছে, সকলো মানুহ ধনী, কেলে সকলোতে গুণ আছে। কিবা নহয় কিবা গুণ আছে নাই বাৰু? এজন পণ্ডিত এদিন এখন নদী পাৰ হ'বৰ কাৰণে নদীৰ ঘাটলৈ গ'ল আৰু নদীৰ ঘাটত দেখিলে নাৱৰীয়া এজন বহি আছে। তে নাৱৰীয়াজনক পণ্ডিতজনে ক'লে, হেৰা নাৱৰীয়া, মোক নৈখন পাৰ কৰি দিব পাৰিবানে? নাৱৰীয়াজনে ক'লে, আহক আহক প্ৰভু, মোৰ কাম এইটোৱেই, মই পাৰ কৰি দিব পাৰিম, আহক, মোৰ কামটো এইটোৱেই, মই সদায় নৈ পাৰ কৰোঁ, 2 পইচা পাওঁ, এইটোৰে পৰিয়াল চলাওঁ। পণ্ডিতজন বহিলে, নাৱৰীয়াই নাও মেলি দিলে। পণ্ডিতজনে নাৱৰীয়াজনক ক'লে, বোলে তোমাক কথা এটা সুধো,